দেওয়া হয়েছে আর ভবিষ্যৎ যদি আর প্রয়োজন হয় কিনা আপনারা তো সব টাউনের লোক আপনারা বুঝেন গ্রামের লোকদেরকে বুঝাতে হয় যে ট্রেক্টরের ভিতরে পৰিস্থিতিটো খুবেই ভাল আগত যেটো আছিলে মইতো কোকৰাঝাৰ 2020 ইলেকশ্যনতো আছিলোঁ 21 ইলেকশ্যনতো আছিলোঁ আৰু এবাৰ যেটো পৰিৱেশ আছে খুব ভাল পৰিৱেশ ৰাইজে মোদীজীক আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে তাৰ কাৰণে ৰাইজ নিজে লাগি আছে ট্ৰেক্টৰত ভোট দিবৰ কাৰণে সব মানুহ ইয়াত ট্ৰেক্টৰ হৈ আছে এতিয়া খুব ভাল হৈছে মানে 10টা সিটত ইলেকশ্যন হৈছে মোটামুটি মই ভাবো যে 10টাৰ মানে আমাৰ 9টাটো জিকিমে আৰু এটা একদম ষ্ট্ৰাইকিং ৰেঞ্জত আছে কোকৰাঝাৰত মই ভাবো যে ফাইটটো কংগ্ৰেছৰ লগত এটো ভোট হয় নোট নহয় নোটটো মই আপোনাক 100 টকা দিব খুজিলে পকেটৰ পৰা ওলাই দি দিম ভোটটো ৰাইজ বিবেকৰ মতে দিয়ে চৰকাৰে কৰা কামৰ ওপৰত দিয়ে হিৰাৰাজ চৰণীয়া ডাঙৰীয়া যদি ভাবিছে যে নোট হয় এটো নোট নহয় এটো ভোট হয় যেটো ৰাইজে ভোট কেন্দ্ৰত যায় নিজে দিয়ে তেওঁ সব দি দিব মানে তেওঁ মালিক নেকি মোদীজীৰ নেতৃত্বত কোকৰাঝাৰ বিটিসি বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহিছে কতো গোলা বাৰুদ কতো কিডনেপিং কতো গুলি চলা নাই কতো আন্দোলন হোৱা নাই আজি স্থায়ী শান্তি আহিছে মানুহ বহুত শান্তিত আছে আৰু দ্বিতীয় কথা হ'ল মানুহে যেটো সুৰক্ষা বিচাৰি আছিল মানুহ সুৰক্ষা পাইছে সুৰক্ষিত অনুভৱ কৰিছে বিটিআৰ এতিয়া প্ৰগতি আৰু উন্নতিত ৰাস্তাত আগবাঢ়িব খুজিছে আৰু গৈ আছে আৰু এটো যদি যাবলৈ হয় মোদীজীৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰমোদ বৰিয়া ডাঙৰীয়াৰ লগতে যাবলৈ হাগ্ৰামা মহলাৰী কি কয় কি নকয় তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ